15 সেপ্টেম্বৰ তাৰিখে হায়াৰ সেকেন্ডাৰী লেভেলৰ যেটো এডিআৰ গ্ৰেড 3 এক্সাম হৈছে তাৰে যদি এক্সপেক্টেড কাট অফ মার্কস আমি জানিব বিচাৰো এইবাৰ যেটো কাট অফ মার্কস কম যোৱাৰ 100% চান্স আছে কাৰণ এইবাৰ স্পেশাল কাৰণটো হৈছে এইবাৰ আছে নেগেটিভ মার্কস কাৰণ নেগেটিভ মার্কস থাকিলে আমি যেতি আনসাৰ কৰিব নোৱাৰো আৰু আমি কি কৰো খালি আনসাৰ থৈ আহিব লগা হয় সেই কাৰণে এইবাৰ কাট অফ মার্কস যোৱাবাৰ তুলনাত কম যাব 100% সিওৰ এইটো সো এতিয়া কথা হৈছে আমি কাট অফ মার্কস জানিবলৈ হলে আপোনালোকে ভিডিওটো চাই থাকক জেনাৰেলৰ যিখিনি কাট অফ মার্কস আছে যদি আমি জেনাৰেলৰ কাট অফ মার্কস যদি জানিব বিচাৰো তো এতিয়া কথা হৈছে জেনাৰেলৰ কাট অফ মার্কস যেটো কাট অফ মার্কস আছে 115 ৰ পৰা 120 লৈকে যাব জেনাৰেলৰ কাট অফ মার্কস এটো সিওৰ এটো ইয়াতে কোনো ভুল নাই তাৰপিছত সায়েন্সৰ যিখিনি আছে জেনাৰেলৰ 110 ৰ পৰা 112 লৈকে যাব জেনাৰেলৰ কাট অফ মার্কস কিনি এতিয়া ওমেনৰ কথা হৈছে ওমেনৰ যিখিনি ক্যান্ডিডেট আছে ওমেনৰ কাট অফ মার্কস যদি আমি জানিব বিচাৰো ওমেনৰ থাকিব কাট অফ মার্কস 1 ৰ পৰা 108 লৈকে থাকিব জেনাৰেলৰ ওমেনৰ যিখিনি ক্যান্ডিডেট আছে তাৰপিছত ওবিসি আৰু এমওবিসিৰ কথা আমি ইয়াতে ক'ব নালাগে কাৰণ ইয়াৰে কাট অফ মার্কস আৰু জেনাৰেলৰ কাট অফ মার্কস প্ৰায় একেই থাকে অলপ কম বেছি থাকে তাৰপিছত এসসিৰ যিখিনি কাট অফ মার্কস আমি জানিব বিচাৰিলে ইয়াতে জেনাৰেলৰ যিখিনি আছে 85 ৰ পৰা 90 লৈকে থাকিব জেনাৰেলৰ এসসিৰ কাট অফ মার্কস এতে এসসিৰ ওমেনৰ যিখিনি কাট অফ মার্কস আছে এসসিৰ ওমেনৰ হৈছে 83 ৰ পৰা 85 লৈকে থাকিব এই যিখিনি এসসি ওমেনৰ ক্যাটাগৰী ক্যান্ডিডেট আছে তেওঁলোকৰ এতে হৈছে এসটিপিৰ যিখিনি ক্যান্ডিডেট আছে এসটিপিৰ যদি কাট অফ মার্কস আমি জানিব বিচাৰো তেনেহলে ইয়াতে 80 ৰ পৰা আপোনালোকে কাট অফ মার্কস পাব 80 ৰ পৰা 83 লৈকে পাব আপোনালোকে এসটিপিৰ কাট অফ মার্কস আৰু এসটিপিৰ ওমেনৰ কাট অফ মার্কস আমি ইয়াতে জানিব বিচাৰিলে এসটিপিৰ ওমেনৰ যিখিনি ক্যান্ডিডেট আছে 79 ৰ পৰা 81 লৈকে থাকিব এসটিপিৰ যিখিনি ক্যান্ডিডেট আছে ওমেনৰ তাৰ পিছত এসটিপি গল এটা হৈছে এসটিএইচ ৰ কাট অফ মার্কস আমি জানিব বিচাৰিলে এসটিএইচ ৰ কাট অফ মার্কস থাকিব 75 ৰ পৰা 78 লৈকে থাকিব এসটিএইচ ৰ কাট অফ মার্কস তাৰ পিছত ৰৈ গল এসটিএইচ ৰ ওমেনৰ থাকিব কিমান কাট অফ মার্কস 74 ৰ পৰা 76 লৈকে থাকিব এসটিএইচ ৰ ওমেনৰ যিখিনি ক্যান্ডিডেট আছে সো নিশ্চয় আপোনালোকে ইয়াতে বুজি পাইছে যে কাট অফ মার্কস জেনাৰেলৰ থাকিব 115 ৰ পৰা 120 লৈকে 100% থকাৰ চান্স আছে জেনাৰেলৰ ওমেনৰ থাকিব 100 ৰ পৰা 108 লৈকে থাকিব চান্স আছে সো নিশ্চয় আপোনালোকে ইয়াতে অলপমান হলেও কিছু পৰিমাণ হলেও বুজি পাইছে আৰু বহুত ধৰণৰ কাট অফ মার্কস দি আছে নিশ্চয় কিন্তু কথা হৈছে যদি আপোনালোকে এক্সাম ভাল দিছে নিশ্চয় আপোনালোকে কোৱালিফাই কৰিব যদি এক্সাম বেয়া হৈছে নিশ্চয় আপোনালোকে কোৱালিফাই নকৰে সো কাট অফ মার্কস এনেকৈ থাকিব অলপমান ইফালে চেঞ্জ হ'ব পাৰে কিন্তু কাট অফ মার্কসৰ যি নম্বৰখিনি ডিফাৰেন্স তেনেকুৱা নাথাকে কাৰণ এইবাৰ হৈছে মাইনাসৰ খেল আছে পইণ্টছৰ খেল হ'ব এইবাৰ সো এই কাৰণে আপোনালোকে কাট অফ মার্কস ইমানখিনি আপোনালোকে অনুমান কৰিব পাৰিব